নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেলটোলৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ এখন অসমীয়া ৰচনাখন খুবেই দৰকাৰী। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো আগলৈ আগুৱাই নিব বুলি আশা কৰিলোঁ। মহাত্মা গান্ধীৰ এখন চমু ৰচনা জন্ম। এই ৰচনাখনৰ বিষয়কেইটা হ'ব: জন্ম, 2 নম্বৰ আছে শিক্ষা, 3 নম্বৰ আছে কৰ্মজীৱনী, 4 নম্বৰ আছে সামৰণি, 5 নম্বৰ আছে মূল মন্ত্ৰ। মহাত্মা গান্ধীৰ এখন মূল কথাৰ চমু ৰচনা। জন্ম হৈছিল 1859 খ্ৰীষ্টাব্দৰ 2 অক্টোবৰ তাৰিখে গুজৰাট ৰাজ্যৰ পোৰবন্দৰ নামৰ ঠাইত মহাত্মা গান্ধীৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম কৰমচান্দ গান্ধী আৰু মাকৰ নাম পুতলীবাই গান্ধী। গান্ধীজীৰ সম্পূৰ্ণ নাম হ'ল মোহনদাস কৰমচান্দ গান্ধী। শিক্ষা: গান্ধীজীৰ ল'ৰা কালছোৱাত প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা পোৰবন্দৰতে গ্ৰহণ কৰিছিল। 17 বছৰ বয়সত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ বেৰিষ্টাৰী পঢ়িবলৈ বিলাতলৈ যায়। 1891 খ্ৰীষ্টাব্দত বিলাতত বেৰিষ্টাৰী পাছ কৰি ভাৰতলৈ ঘূৰি আহে। জীৱন: গান্ধীজীয়ে বিলাতৰ পৰা ঘূৰি আহি পোনতে ওকালতি আৰম্ভ কৰে। কিন্তু কিছুদিনৰ পাছত তেওঁ আফ্ৰিকালৈ যায় আৰু তাতেই তেওঁৰ ৰাজহুৱা জীৱনৰ কাম আৰম্ভ হয়। সেই সময়ত আফ্ৰিকাত থকা ভাৰতৰ লোকসকলৰ ওপৰত ইংৰাজসকলে নানান ধৰণৰ অত্যাচাৰ চলাইছিল। সেয়ে ইংৰাজসকলে গান্ধীজীক ভাল চকুৰে নাচাইছিল। ইয়াৰ কিছুদিনৰ পাছত গান্ধীজী পুনৰ ভাৰতলৈ ঘূৰি আহিছিল। সেই সময়ত ভাৰতবৰ্ষ ইংৰাজসকলে শাসন কৰিছিল। ইংৰাজসকলে দেশ শাসনৰ নামত প্ৰজাৰ ওপৰত নানান অত্যাচাৰ আৰু বিভিন্ন ধৰণৰ শাস্তি দিছিল। গান্ধীজীয়ে এই অত্যাচাৰত দেশৰ স্বাধীনতাৰ বাবে 1931 খ্ৰীষ্টাব্দত লোণ আইন অমান্য, ভাৰত ত্যাগ আন্দোলন আদিত তেওঁ অংশগ্ৰহণ কৰে। মূল মন্ত্ৰ: গান্ধীজীৰ মূল মন্ত্ৰ আছিল সত্য, অহিংসা আৰু অস্পৃশ্যতা বৰ্জন। তেওঁ সকলোকে এজন ঈশ্বৰৰ সন্তান বুলি ভাবিছিল। মৃত্যু হৈছিল 1948 খ্ৰীষ্টাব্দত 30 জানুৱাৰীৰ দিনা আবেলি প্ৰাৰ্থনা কৰিবলৈ যাওঁতে নাথুৰাম গডছে নামৰ এজন আততায়ীৰ গুলীত এই মহান ব্যক্তিগৰাকীৰ দেহাৱসান ঘটে। সামৰণি: গান্ধীজীৰ মৃত্যু হ'ল সঁচা, কিন্তু তেখেতৰ জীৱনৰ আদৰ্শ আজিও প্ৰতিজন ভাৰতবাসীৰ লোকৰ মাজত জিলিকি আছে। এইখন আছিল মহাত্মা গান্ধীৰ বিষয়ে ৰচনা। মই এনেধৰণে আৰু বহুকেইখন ৰচনা তোমালোকৰ মাজলৈ লৈ আহিম। সকলোৱে চেনেলটো আগুৱাই নিব বুলি আশা কৰি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।